যিখন ঘৰৰ আইগৰাকীয়ে বোৱাৰীজনীয়ে পুৱা গধূলি নিৰ্দিষ্ট সময়ত গা পা ধুই ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, তেওঁ নিজেও উদ্ধাৰ হ'ব, ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰাৰ সময়ত টিভি চাই থাকিব, মোবাইল টিভি থাকিব, গ্ৰাম্য কথা পাতি থাকিব, পৰচৰ্চা কৰি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতত কৈছে, জৈস্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্ত্ৰৈবং যথা অৰণ্যং তথা গৃহম। যিখন ঘৰৰ আইগৰাকীয়ে ধূপ ধূনা জ্বলোৱাৰ সময়ত অন্যমস্ক হৈ থাকিব, সেইখন ঘৰ গুচি বাঁহতল হৈ যাব। এগৰাকী আয়ে ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে, আৰু ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে।